নমস্কাৰ এই মুহূৰ্তত জনাইছো মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ প্ৰত্যেক গৰাকী মেট্ৰিক ছাত্ৰ ছাত্ৰীয়ে পাব প্ৰতি মাহে 300 টকা ডাইৰেক্ট বেংক একাউণ্টতে লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব নালাগে বেংক একাউণ্ট জমা দিলেই লাভ কৰিব 300 টকা প্ৰত্যেকটো মাহতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কৈছে যে অসম চৰকাৰৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হোৱা আমাৰ ছাত্ৰ ছাত্ৰীৰ কাষত থাকি উৎসাহ যোগাবলৈ এবাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁলোকৰ প্ৰস্তুতি সহায়ক হোৱাকৈ পৰীক্ষাৰ পূৰ্বে টিউচন বা পুষ্টিগত দিশটো ঠিকে ৰখাৰ বাবে আমি 6 মাহৰ বাবে মাহিলি 300 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে আৰু আশা কৰিছে যে এই বিশেষ পদক্ষেপ বিশেষকৈ বহুত আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ মৰমৰ বাগিনক উপকৃত কৰিব বুলি মন্তব্য এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে অনগ্ৰসৰ শিক্ষাৰ্থীৰ কাষত অসম চৰকাৰৰ থিয় দিয়াৰ বাবে সকলো ছাত্ৰ ছাত্ৰীকে দিয়া হ'ব এবাৰ প্ৰতি মাহে 300 টকা ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰশ্ন থাকিব পাৰে যে ছাত্ৰ ছাত্ৰীসকলে ক'ত আবেদন কৰিব কেনেকৈ কৰিব কিন্তু কোনো আবেদন কৰিব নালাগে তোমালোকৰ বেংক একাউণ্ট বিচৰা হৈছে তোমালোকৰ বেংক একাউণ্টৰ জমা দিলেই তোমালোকৰ একাউণ্টত সোমাই পৰিব প্ৰত্যেক মাহতে 300 টকা আৰু এই 300 টকাকৈ তোমালোকে 6টা মাহ তোমালোকে পাবা কাৰণ তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা হোৱাৰ আগলৈকে তোমালোকে এই 300 টকা প্ৰত্যেক মাহতে তোমালোকৰ একাউণ্টতে সোমাব ছাত্ৰ ছাত্ৰীসকলৰ তোমালোকৰ যেটো একাউণ্ট তোমালোকৰ স্কুলত দিছিলা সেই একাউণ্টটো তোমালোকে ভালকে ঠিক কৰি লোৱা যদি তোমালোকৰ একাউণ্ট ঠিক নাথাকে তেনেহলে তোমালোকে পইচা নোপোৱা আৰু যদি ঠিক থাকে তেনেহলে তোমালোকৰ এই 300 টকা প্ৰত্যেক মাহতে লাভ কৰিবা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেসবুক পেজত গলেও তোমাৰ পোষ্টটো তোমালোকে চাব পাৰিবা আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কৈছে যে আৰু প্ৰত্যেক মাহতে 300 টকা দিবলৈ সিদ্ধান্ত লৈছে অসম চৰকাৰে আৰু যিসকল আৰ্থিকভাৱে অনগ্ৰসৰ শিক্ষাৰ্থী হেসকল ছাত্ৰ ছাত্ৰীক দিয়া হ'ব লগতে যিসকল ভাল হেসকলকো দিয়া হ'ব